প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ মৰমৰ অভিভাৱকসকল, মই এটা বিশেষ বিষয় লৈ আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। অসমৰ বা ভাৰতৰ শিক্ষা ব্যৱস্থাৰ তিনিটা মূল ভুল। প্ৰথম ভুল, ৰাটা মাৰ্ক ছিষ্টেম। ৰাটা মাৰ্ক ছিষ্টেম মানে আপোনালোকে বুজি পোৱা নাই চাগে। এইটো হৈছে মুখস্থ কৰা, কোচিঙতো মুখস্থ কৰা, ৰিডিঙতো মুখস্থ কৰা। তাত কোনো স্কিলৰ ব্যৱস্থা ভালদৰে নাই। য'ত স্কিল নাই তাত ফিউচাৰ নাই। দ্বিতীয়টো ভুল হৈছে কেৰিয়াৰ গাইডেন্স নাই। 90% ছাত্ৰ ছাত্ৰীয়ে HSLC পাছ কৰাৰ পিছত ছাবজেক্ট চইচ কৰোঁতে বা ষ্ট্ৰীম চইচ কৰোঁতে ভুল দিশে পৰিচালিত হয়। আৰ্টছ ল'ব নে কমাৰ্চ ল'ব নে ছায়েন্স ল'ব, তাতো আকৌ ছাবজেক্ট বাছোঁতে ভুল দিশে পৰিচালিত কৰে। চৰকাৰী মাধ্যমে হওক বা প্ৰাইভেট স্কুলৰ মাধ্যমে হওক, সৰু সুৰা স্কুলসমূহত এতিয়ালৈকে কোনো ধৰণৰ কেৰিয়াৰ গাইডেন্সৰ ব্যৱস্থা হোৱা দেখা পোৱা নাযায়। ন' ডাউট চৰকাৰে গুণ উৎসৱৰ কিছু ব্যৱস্থা কৰিছে যদিও ইয়াক ভালদৰে ফলপ্ৰসূ হ'বলৈ বহু সময় লাগিব। তাৰ বাবে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে খুব গুৰুত্বপূৰ্ণভাৱে ইয়াক আঁকোৱালি ল'বলৈ লাগিব। তৃতীয়টো ভুল হ'ল এতিয়া ডিজিটেল মাধ্যমৰ যুগত কোনো ধৰণৰ ৱাই-ফাই ব্যৱস্থা নাই, য'ত পৃথিৱীত বহু আগুৱাই গৈছে আৰু ইয়াত কোনো ধৰণৰ কেৰিয়াৰৰ বাবে কোনো অপশ্যন লোৱা নাই আৰু স্কিলৰো ব্যৱস্থা কৰা হোৱা নাই। এতিয়াও আমাৰ ভাৰতবৰ্ষ বা অসমৰ এনেকুৱা চৰকাৰী মাধ্যমৰ স্কুল হওক বা সৰু সুৰা প্ৰাইভেট স্কুলসমূহ এনে পাবত গজি উঠিছে আৰু এই স্কুলসমূহৰ লগতে ইয়াত এতিয়ালৈকে কোনো ধৰণৰ তেনে ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়াও আমাৰ শিক্ষা ব্যৱস্থা 20 দশকৰ শিক্ষা ব্যৱস্থাৰ দৰে হৈ আছে। এতিয়া শিক্ষা ব্যৱস্থা 21 শতিকা নাম লৈছে যদিও 21 শতিকা ভালদৰে ফলপ্ৰসূ হৈ 21 শতিকাৰ শিক্ষা ব্যৱস্থালৈকে ভাৰতবৰ্ষ বা অসমৰ শিক্ষা ব্যৱস্থা আগবঢ়া নাই। এই ক্ষেত্ৰত কৰণীয় বহুত আছে। অভিভাৱক লগতে ছাত্ৰ ছাত্ৰীৰ লগতে গভৰ্ণমেণ্টৰ ফালৰ পৰাও কিছু সচেতন হৈ ব্যৱস্থা লোৱাৰ দিশ আছে। এই ক্ষেত্ৰত চৰকাৰেও কিছু বিবেচনা কৰি ল'ব লাগে আৰু জ্ঞানী বুদ্ধিজীৱীসকলেও ইয়াক আগভাগ ল'লে অদূৰ ভৱিষ্যতে অসম তথা ভাৰতবৰ্ষ বিকশিত দেশৰ পৰা দেশলৈকে আগবাঢ়িবলৈ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। সেয়েহে এই ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মুঠতে ছাত্ৰ ছাত্ৰীসকল ফেইল হ'ব নালাগে। পৰীক্ষা বা ডিজিটেল মাধ্যমত ফেইল হ'লেও স্কিলৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল ফেইল হ'ব নালাগে। এই ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ পেজটো ফ'ল' কৰিব। আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াম অদূৰ ভৱিষ্যতে। শিক্ষা ব্যৱস্থাৰ যদি উন্নতি বিচাৰিছে এই ভিডিঅ'টো যিমান পাৰে সিমানজনলৈকে শ্বেয়াৰ কৰক আৰু মোক দিহা পৰামৰ্শ দিয়ক। যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু নজনাটো মোক শিকাই দিব বুলি মই আশা ৰাখিছোঁ। মই এটা দৃষ্টিগোচৰ হিচাপে এই ভিডিঅ'টো আপোনাৰ আগবঢ়াইছোঁ আৰু ক'বলৈ গ'লে বহু কথাই আছে আৰু এইবোৰ কৈ মই ভিডিঅ'টো লম্বা কৰিবলৈ বিচৰা নাই। ধন্যবাদ।